আপোনালোকে কেতিয়াবা অনুভৱ কৰিছেনে যে আমি কিমান ভক্তিৰে জীৱন যাপন কৰি আছোঁ, ভক্তিৰে ঈশ্বৰৰ আৰাধনা কৰি আছোঁ, হ'লেও আমাৰ সমস্যাৰ অন্ত পৰা নাই, আমাৰ দুখৰ অন্ত পৰা নাই। কিন্তু আনহাতে আমি যদি চাওঁ আমাৰ চাৰিওফালে যি দুষ্ট লোক, যিবিলাকে ঈশ্বৰক নাজানে, যিবিলাকে ঈশ্বৰক আৰাধনা নকৰে, দুষ্টতাৰে জীৱন যাপন কৰি আছে, তেওঁবিলাকৰ জীৱন কিমান উন্নত, কিমান মংগল, কিমান শান্তিৰে থাকে। তেওঁবিলাকে নিজৰ অভিলাষ পূৰ্ণ কৰি আছে আৰু তেওঁবিলাকে যি মন যায় তাকে কৰি আছে, কিন্তু তেওঁবিলাকৰ জীৱনত শান্তি আৰু সমৃদ্ধি আছে। সেই সকলো চাই কেতিয়াবা আপোনালোকে ফ্ৰাষ্ট্ৰেশ্যন ফিল কৰিছেনে? হয়, আমাৰ মাজৰ প্ৰায়ে তেনেকুৱা ধৰণৰ সমস্যাত পৰে আৰু তেনেকুৱা ধৰণৰ ফ্ৰাষ্ট্ৰেশ্যন হয়তো আমাৰ মনত আৰু আমি ফিল কৰোঁ তেনেকুৱা। আৰু বাইবেলত তেনেকুৱা এজন ব্যক্তি আছিলে যিজনে নেকি বহুত ভক্তিৰে জীৱন যাপন কৰিছিলে আৰু ঈশ্বৰৰ প্ৰতি ভয় ভক্তি আছিলে তেওঁৰ, আৰু ঈশ্বৰক আত্মিকতাৰে আৰাধনা কৰিছিলে। কিন্তু যেতিয়া তেওঁ দুষ্টতাৰ মংগল চাইছিলে, দুষ্টতাৰ যি প্ৰস্পাৰিটি চাইছিলে, তেওঁ ঈশ্বৰক প্ৰশ্ন কৰিছিলে। আৰু আজি আমি সেই ব্যক্তিজনৰ বিষয়ে শিকিম আৰু আমি শিকিম কেনেকৈ সেই ব্যক্তিজনে শেষত ঈশ্বৰৰ চৰণত পৰিলে। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আমি যেতিয়া গীতমালা ৭৩ নম্বৰ চামছ নম্বৰ 73 পঢ়োঁ, তাত এজন ব্যক্তিৰ বিষয়ে পঢ়িবলৈ পাওঁ আৰু সেই ব্যক্তিজনৰ নাম আছিলে আছাফ। আৰু সেই ব্যক্তিজনে আমি যি ফ্ৰাষ্ট্ৰেশ্যন ফিল কৰোঁ, হয়তো আমাৰ মাজত বহুতে ফিল কৰে, সেই ফ্ৰাষ্ট্ৰেশ্যন সেই মানুহজনে ফিল কৰিছিলে আৰু ঈশ্বৰক প্ৰশ্ন কৰিছিলে। গীতমালা ৭৩ নম্বৰৰ ১ পদত তেওঁ কৈছে যে ঈশ্বৰ, আপুনি ইজৰাইললৈ মংগল কৰোঁতা ঈশ্বৰ হয় আৰু আপুনি শুদ্ধ চেতিয়াবিলাকলৈ শুদ্ধ কৰোঁতা ঈশ্বৰ হয়, কিন্তু মোৰ ভৰি হ'লে লৰচৰ হৈছে, মোৰ বিশ্বাস হ'লে লৰচৰ হৈছে কৈছে। কি কাৰণে হৈছে সেই কথা আমি গীতমালা ৭৩ অধ্যায় ৩ পৰা ১২ পদলৈকে পঢ়িবলৈ পাওঁ। ৩ আৰু ৪ পদত এনেদৰে কৈছে, কিয়নো মই যেতিয়া দুষ্টবোৰৰ মংগল দেখিছিলোঁ, তেতিয়া অহংকাৰী লোকলৈ মোৰ আয়ুসা জন্মিছিল, কাৰণ সিহঁতে মৃত্যু যন্ত্ৰণা নাপায়, কিন্তু সিহঁত সবল হৈ থাকে। ৫ আৰু ৬ পদ, সিহঁতে আন মানুহৰ দৰে দুখ নাপায় আৰু অন্যৰ নিচিনাকৈ সিহঁত প্ৰসাৰিত নহয়। এই হেতুকে অহংকাৰৰ সিহঁতৰ গলৰ হাৰস্বৰূপ, অত্যাচাৰ সিহঁতৰ আৱৰণৰ বস্ত্ৰস্বৰূপ। ৭ আৰু ৮ পদ ইয়াত কৈছে, সিহঁতৰ গাত তেল বেছি হোৱাত সিহঁতৰ চকু ওপৰৰে ওলাই থাকে, সিহঁতৰ মনৰ কল্পনা উপচি পৰা। সিহঁতে ইটিংকিং কৰে আৰু দুষ্টতাৰে উপদ্ৰৱৰ কথা পাতে, সিহঁতে গৰ্ব কথা কয়। ৯ আৰু ১০ পদ, সিহঁতৰ মুখে স্বৰ্গ ঢুকি পায় আৰু সিহঁতৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে। এই হেতুকে সিহঁতৰ লোকসমূহৰ সেইফালে ঘূৰে আৰু ভৰি থকা আৰু পাণপাত্ৰৰ জল তেনেই পান কৰে। ১১ আৰু ১২ পদ, আৰু সিহঁতে কয়, ঈশ্বৰে কি জানে? সৰ্বপৰিজনাৰ জানো জ্ঞান আছে? চোৱা, ইহঁত দুষ্ট, ইহঁতে সদায় নিৰ্বিঘ্নে থাকি অধিক সম্পত্তি বঢ়ায়। প্ৰিয়সকল, এই যি আছাফ কোৱা ব্যক্তিজনে চামছ নম্বৰ 73 লিখিছে আৰু তেওঁ প্ৰথমতেতো কৈছে, ঈশ্বৰ, তুমি হিতচেতিয়া লোকবিলাকৰ শুভ কৰোঁতা ঈশ্বৰ হয়। তেওঁ জানে, ঈশ্বৰক ভালদৰে জানিছিলে, ঈশ্বৰৰ আৰাধনা কৰিছিলে, কিন্তু তেওঁ কৈছে, মই বিশ্বাসত লৰচৰ হৈছোঁ যেতিয়া নেকি মই বাহিৰৰ লোকবিলাকক চাইছোঁ, দুষ্ট লোকবিলাকক চাইছোঁ। প্ৰথম যি কথা আমি ইয়াত চাবলৈ পাওঁ, কৈছে যে তেওঁবিলাকৰ জীৱন কিমান আৰামদায়ক, তেওঁবিলাকৰ দুখ কষ্ট নাই তেওঁবিলাকৰ জীৱনত। দ্বিতীয় কথা আমি চাবলৈ পাওঁ, তেওঁবিলাক শান্তিৰে আছে, তেওঁবিলাকৰ মংগল হৈ আছে, তেওঁবিলাকৰ একো অভাৱ নাই। আৰু তৃতীয় কথা আমি ইয়াত চাইছোঁ ১১ আৰু ১২ পদত, ইয়াত কৈছে, সিহঁতে কয়, ঈশ্বৰে কি জানে? তাৰমানে তেওঁবিলাক গৰ্বী কৰিছে আৰু ঈশ্বৰক প্ৰশ্ন কৰিছে, মোক কৰিছে ঈশ্বৰক, তেওঁবিলাকে ঠাট্টা কৰিছে ঈশ্বৰক। সেই কথা চাই এই মানুহজনৰ বহুত দুখ লাগিছে আৰু কৈছে, ময়ো তেওঁবিলাকৰ নিচিনা হয়তো থাকিব পাৰিলোহেঁতেন, মই আপোনাৰ আৰাধনা কৰি আছোঁ, কিন্তু তেওঁবিলাক, মই ইমান ভক্তি আৰাধনা কৰি আছোঁ, কিন্তু মোৰ এই দুখ যাতনা আৰু তেওঁবিলাক সেই শাৰীৰিক অভিলাষ পৃথিৱীত জীয়াই আছে, কিন্তু তেওঁবিলাক কিমান সন্তোষেৰে সমৃদ্ধিৰে তেওঁবিলাক জীয়াই আছে। কিন্তু এই কথা ভাবি থাকোঁতেই, কৈ থাকোঁতেই তেওঁৰ মনত ৰিয়েলাইজ হ'ল আৰু ১৩ পদৰ পৰা ১৬ পদলৈকে আমি পঢ়িবলৈ পাওঁ। তেওঁ ৰিয়েলাইজ কৰিছে
কি হৈ আছে 17 পদত আমি পঢ়িবলৈ পাওঁ তেতিয়া মই ঈশ্বৰৰ পবিত্ৰ স্থান নোসোমালৈকে আৰু সিহঁতৰ শেষ গতি বিবেচনা নকৰালৈকে মোৰ পক্ষে এইটো অত্যন্ত কষ্টদায়ক হৈছিল এই ব্যক্তিজনে কৈছে যেতিয়ালৈকে নেকি মই ঈশ্বৰৰ পবিত্ৰ স্থানত নগ'লোঁ ঈশ্বৰৰ উপস্থিতিত নগ'লোঁ তেতিয়ালৈকে সেই কথা মোৰ হৃদয়ত কষ্ট দি আছিলে তাৰমানে যি কথাবোৰ তেওঁ চাই আছিলে লোকবিলাকে কেনেকৈ সমৃদ্ধি হৈ আছে ঈশ্বৰৰ বিনে তেওঁবিলাকে এনজয় কৰি আছে পৃথিৱীত তেওঁবিলাক আগবাঢ়ি আছে তেওঁবিলাক উন্নতি হৈ আছে কিন্তু ঈশ্বৰৰ ভয়ভক্তি কৰা ব্যক্তিজনৰ একো হোৱা নাই সেই কথা চাই তেওঁ যি প্ৰশ্ন সুধি আছিলে তেওঁ নিজকে নিজে যি প্ৰশ্ন সুধি আছিলে তাৰপাছত তেওঁ এক্সামাইন কৰিলে আৰু যেতিয়ালৈকে তেওঁ ঈশ্বৰৰ পবিত্ৰ স্থানত নগ'লে সেই কথা তেওঁ বুজিব পৰা নাছিলে আৰু 18 পদত কৈছে সঁচাকৈ তুমি সিহঁতক পিছল ঠাইত থৈছা তুমি সিহঁতক বিনাশলৈ পেলাই দিছা তেওঁবিলাকৰ যি অন্ত গতি হ'ব তেওঁবিলাকৰ শেষত কি হ'ব সেই কথা এই ব্যক্তিজনে বহুত ভালদৰে জানিছিলে প্ৰিয়সকল আমি এই ব্যক্তিজনৰ কথা যেতিয়া আমি সম্পূৰ্ণ ভালদৰে পঢ়োঁ আমি গম পাম যে এই ব্যক্তিজনে কেনেকৈ ৰিয়েলাইজ কৰিলে আৰু নিজৰ যি অন্তিম সময় তাক দেখিবলৈ পালে এই ব্যক্তিজনে গম পাইছে যিবিলাকে নেকি এতিয়া এনজয় কৰি আছে যিবিলাকে দুষ্টতাত জীৱন যাপন কৰি আছে শেষ গতি তেওঁবিলাকৰ কি হ'ব শেষ গতি তেওঁবিলাকে শেষত পিছলি পৰিব আৰু তেওঁবিলাকৰ শেষ গতি অন্ত সৰ্বনাশ আছে তেওঁবিলাকে হয়তো ঈশ্বৰৰ লগত এদিন থাকিব নোৱাৰিব সেই কথা তেওঁ গম পালে আৰু কৈছে তেওঁবিলাকে পিছলি পৰিব আৰু সিহঁত নিমিষতে কেনে উচ্ছন্ন হয় সিহঁত নানা ভয়ানক আপদৰ একেবাৰে বিনষ্ট হয় প্ৰিয়সকল এই ব্যক্তিজনে গম পালে আমি যি সুবাৰ্তাত এটি কাহিনী পঢ়োঁ ধনী ব্যক্তি আৰু লাজাৰ বিষয়ে সেই কাহিনীটোত আমি স্পষ্টৰূপে এটা কথা গম পাওঁ যেতিয়া নেকি সেই দুজন ব্যক্তিৰ মৃত্যু হ'ল এই ধনী ব্যক্তিজনে ঈশ্বৰক ভয়ভক্তি কৰা মানুহ নাছিলে কিন্তু লাজাৰে ঈশ্বৰক ভয়ভক্তি কৰা ব্যক্তি আছিলে আৰু সেই কথা তেওঁ যেতিয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ সেই ফলটো চাব পালে মৃত্যুৰ পাছত লাজাৰে আব্ৰাহামৰ কোলাত বহি আছিলে আৰু সেই ধনী ব্যক্তিজনে নৰকৰ সেই যাতনাত ভুগিবলগীয়া হৈছিলে আৰু কৈছে এটোপাল মোক লাজাৰৰ হাতৰ পৰা পানী দি দিয়া কিমান কষ্ট পাই আছিলে প্ৰিয়সকল যিসকলে এই পৃথিৱীত এনজয় কৰি আছে যিসকলে এই পৃথিৱীত উন্নতি বুলি ভাবি ঈশ্বৰক মুখ কৰি আছে ঠাট্টা কৰি আছে ঈশ্বৰৰ লোকবিলাকক ঠাট্টা কৰি আছে এদিন তেওঁবিলাকৰ শেষ গতি কি হ'ব সেইটো ঈশ্বৰে ডিচাইড কৰিব কাৰণ আমাৰ মহাবিচাৰৰ দিন আছে আৰু সেই দিন ঈশ্বৰে ধাৰ্য কৰিছে আমি সেই লাজাৰৰ নিচিনাকৈ যদিও আজি দুখ ভোগ কৰি আছোঁ যদিও ঠাট্টা খাবলগীয়া হৈ আছোঁ তেনেহ'লে এদিন আমাৰ শুভ গতি আহিব ঈশ্বৰে আমাৰ লগত মংগল কৰিব আৰু সেই দিন আমি এদিন চাবলৈ পাম প্ৰিয়সকল বহুত সময় তেনেকুৱা হয় আমি চাওঁ আমাৰ ওচৰ চুবুৰীয়াক তেওঁবিলাকে দুষ্টতাৰে জীৱন যাপন কৰি আছে তেওঁবিলাকে কিমান এনজয় কৰিছে শাৰীৰিক অভিলাষত তেওঁবিলাকে ঈশ্বৰক ঠাট্টা কৰিছে ঈশ্বৰক নাজানি তেওঁবিলাকে লোকবিলাকক বহু বেয়া আৰু তাৰণা কৰি আছে কিন্তু তেওঁবিলাকৰ শেষ গতি কি হ'ব সেইটো আমি গম পাইছোঁ যেতিয়ালৈকে আমি নেকি ঈশ্বৰৰ উপস্থিতিত নাযাওঁ ঈশ্বৰৰ কথাবোৰ আমি অনুভৱ নকৰোঁ বাইবেলৰ কথাবোৰ আমি বুজি নাপাওঁ তেতিয়ালৈকে আমি সেই কথা যে বুজি নাপাম কেলে তেওঁবিলাকে শুভগতি হৈ আছে তেওঁবিলাকে কেনেকৈ মংগল হৈ আছে ইমান দুষ্টতাৰ মাজত আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিত আহিম তেতিয়া আমি সেই কথা গম পাম প্ৰিয়সকল আমি বহুত সময়ত তেওঁবিলাকৰ কথা শুনো আৰু দুখিত হৈ যাওঁ তেওঁবিলাকৰ কথা শুনি আমি ধ্যান কৰোঁ আৰু বহুত সময়ত লোকবিলাকে তেওঁবিলাকৰ কথা শুনি হয় তেওঁবিলাকে সঁচা কৈছে কৈ বিশ্বাসৰ পৰা বিচলিত হয় মই এটি ইমেজিনেৰী কাহিনী ক'ব বিচাৰিছোঁ এসময়ত এটা কাছ আছিলে আৰু দুটি বগলী আছিলে এটা ঠাইত তেওঁবিলাকে বহুদিন ধৰি আছিলে পথাৰত আৰু যি খাদ্যবস্তু আছিলে তেওঁবিলাকে খাই তাতে জীৱন নিৰ্বাহ কৰি আছিলে কিন্তু এটা সময় আহিলে বৰষুণ নাইকিয়া হ'ল আৰু সেই ঠাইত একেবাৰে শুকান হৈ গ'ল আৰু কোনো ধৰণৰ খাদ্যবস্তু তেওঁবিলাকে নাপালে বগলীবিলাকে উৰিব পাৰিছিলে আৰু সেইকাৰণে তেওঁবিলাকে আন ঠাইলৈ গুচি গ'ল কিন্তু কাছটো উৰিব পৰা নাছিলে আৰু সেই ঠাইতে কষ্ট ভোগ কৰিবলগীয়া হ'ল কিন্তু এদিন তেওঁবিলাকে ৰিয়েলাইজ কৰিলে বগলীবিলাকে যে আমাৰ বন্ধু কাছ তাত আছে আমি তাক আনিব লাগে তেওঁবিলাকে ডিচাইড কৰি গ'ল আৰু কাছটোক ক'লে আহা আমি বেলেগ ঠাইলৈ গুচি যাম তাত বহুত খাদ্যবস্তু আছে একমত হ'ল তাৰপাছত কাছটোক তাৰপৰা ল'বলৈ তেওঁবিলাকে সিদ্ধান্ত কৰিলে লাঠি এটা ধৰিলে দুটি বগলীয়ে আৰু কাছটোক ক'লে কামুৰিবলৈ আৰু তেওঁবিলাকে উৰি গৈ আছিলে যেনেকৈ তেওঁবিলাকে উৰি গৈ আছে তলৰ জন্তুবোৰে চিঞৰিবলৈ ধৰিলে এই চোৱা কাছ উৰি আছে এই চোৱা কাছ উৰি আছে কিন্তু কাছটোৱে শুনিছে ভাল লগা নাই তেওঁক কেলে তেওঁবিলাকে কৈ আছে মইতো উৰা নাই সেই কথা তেওঁ ক'ব বিচাৰিছে কিন্তু কামুৰি আছে ক'ব পৰা নাই কিন্তু তলৰ যি জন্তুবিলাকে পুনৰ হাল্লা কৰি আছে কৈ আছে চিঞৰি আছে চোৱা চোৱা কাছ উৰিছে চোৱা চোৱা কাছ উৰিছে
সেই কথা শুনি শুনি তেওঁ ইৰিটেট হ'ল আৰু কি কৰিলে হেই মই উৰা নাই কওঁতেই কাছটো তলত পৰি গ'ল। এইটো এটা ইমেজিনেৰী কাহিনী হয়, কিন্তু শিকিবলগীয়া কথা যেতিয়া নেকি আমি ওচৰ পাজৰৰ বাজে কথাবোৰ শুনি থাকোঁ, তেওঁবিলাকৰ কথাত ধ্যান দিওঁ, তেওঁবিলাকে কোৱা কথাত বিশ্বাস কৰি লওঁ, তেওঁবিলাকে হয়তো কিছুমান কথা যি বাইবেলে কয় তাৰ এগেইনষ্টত কয় আৰু আমি তাৰ কথা বিশ্বাস কৰি লওঁ, তেনেহ'লে হয়তো আমি বিশ্বাসৰ পৰা পৰি যাব পাৰোঁ, বিচলিত হ'ব পাৰোঁ। সেই কথা আমি শিকিব পাৰোঁ এই কাহিনীৰ পৰা। প্ৰিয়সকল, এই যি আছাফ ব্যক্তি আছিলে সেই কথা হয়তো ওচৰ পাজৰৰ পৰা শুনিব পাইছিলে আৰু হ'লেও তেওঁ নিজৰ বিশ্বাসক ধৰি ৰাখিলে। ইয়াত আমি চাওঁ 25 আৰু 26 পদত তেওঁ কৈছে, তোমাৰ বাজে স্বৰ্গত আৰু মোৰ কোন আছে য'ত মই সন্তোষ পাওঁ, তোমাৰ বাহিৰে পৃথিৱীত মোৰ কোনো নাই, মোৰ শৰীৰ আৰু চিত্ত নষ্ট পাইছে, কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি আৰু মোৰ অধিকাৰৰ ভাগ। তেওঁ গম পালে, হয়তো প্ৰথম অৱস্থাত তেওঁ অলপ বিশ্বাসত লৰচৰ হৈছিলে, কিন্তু যেতিয়া তেওঁ ধ্যান কৰিলে তেওঁ গম পালে ঈশ্বৰেই মোৰ দুৰ্গ আৰু তেওঁৰ বিনে মোৰ কোন আছে বুলি কৈছে। যদিও মোৰ চিত্ত নষ্ট পাইছে হ'লেও ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি বুলি কৈছে আৰু অধিকাৰ। তেওঁ গম পাই গ'ল ঈশ্বৰ এজন সৰ্বশক্তিমান ঈশ্বৰ হয় আৰু যদিও মোৰ এই সময়ত দুখ হৈ আছে, মোৰ শেষ গতি যে ভাল হ'ব, এদিন যে মোৰ ভাল সময় আহি আছে, সেই কথা সেই আছাফ নামৰ কোৱা ব্যক্তিজনে গম পালে। বিউটিফুল চাম, আমি চাম নাম্বাৰ 73 পঢ়িব পাৰোঁ। আপোনালোকে সম্পূৰ্ণৰূপে এই যি চাম নাম্বাৰ 73 73 পঢ়িব পাৰে। বহুত ভাল চাম হয়। আছাফ বুলি কোৱা এজন ব্যক্তি লিখিছে আৰু তেওঁ যি অনুভৱ কৰিছিলে হয়তো আজি আমি বহুতে সেই কথা অনুভৱ কৰি আছোঁ। তো প্ৰিয়সকল, আহক বি ইনকাৰেজড আৰু আনৰ যি কথা ওচৰ পাজৰ যি বাজে কথাবোৰ আমি শুনিব নালাগে আৰু বিশ্বাসত দৃঢ় হৈ থাকিব লাগে। Let us be confirmed that God is in our side. যদিও আমি এক সমস্যাত আছোঁ আজি, যদিও লোকবিলাকে ঈশ্বৰক নাজানি তেওঁলোকৰ সমৃদ্ধি হৈ আছে, তেওঁবিলাকক নাচাই আমি ঈশ্বৰক চাই আগবাঢ়ি গৈ থাকিব লাগে আৰু শেষ গতি আমি জানো যে আমি ঈশ্বৰৰ লগত এদিন জীৱন নিৰ্বাহ কৰিম, আমাৰ অনন্তকালৰ জীৱন। এই পৃথিৱীতো আমি অলপ সময়ৰ কাৰণে আছোঁ, কিন্তু অনন্তকালৰ কাৰণে ঈশ্বৰৰ লগত থাকিম। আৰু যিবিলাক লোকে দুষ্টতাৰে জীৱন নিৰ্বাহ কৰি তেওঁবিলাকে ইভিল পথত গৈ আছে, ঈশ্বৰক জানিব বিচৰা নাই, তেওঁবিলাকৰ যি শেষ ভাগ তেওঁবিলাকৰ বহুত দুখদায়ক হ'ব। সেই কথা আমাক বাইবেলে স্পষ্ট কৰি দিয়ে। ধন্যবাদ দিছোঁ শুনাৰ কাৰণে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।